আপোনাৰো প্ৰেগনেন্সি টাইমত খুব বেছিকৈ ভমিটিং হৈ আছে নেকি? তো ভিডিঅ'ত দিয়া 7টা কথা ভালকৈ ধ্যান দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথম কথা হ'ল যে এই ভমিটিং প্ৰেগনেন্সি 3 পৰা 4 মাহৰ ভিতৰত একেবাৰে নৰ্মেল, ভয় খাব নালাগে, আপোনাৰ বা আপোনাৰ বাচ্চাৰ কোনো ধৰণৰ ক্ষতি নহয়। ছেকেণ্ড কথা, ভমিটিং হ'লে কিন্তু মাজে মাজে আপুনি পানী খোৱাটো ঠিক ৰাখিব, কাৰণ ডিহাইড্ৰেশ্যন হ'লে আপোনাৰ ইনফেকশ্যন হোৱাৰ, পেচাবৰ ইনফেকশ্যন হোৱাৰ চান্সটো বাঢ়ি যাব। 3 নম্বৰ কথা সদায় খেয়াল ৰাখিব যে ৰাতিপুৱা উঠি ব্ৰাছ কৰাৰ আগতে সদায় আপুনি বিছনাত থাকোঁতে এটা ড্ৰাই টোষ্ট বিস্কিট খাব লাগে, তেতিয়া আপোনাৰ ভমিটিং কম হ'ব। 4 নম্বৰ, খাদ্যটো আপুনি একেবাৰে বেছিকৈ নাখাব, স্মল আৰু ফ্ৰিকুৱেণ্ট মিল অলপ অলপকৈ বাৰ খাব লাগে। 5 নম্বৰ কথা, অইলি খানা যিমান পাৰে আপুনি কম কৰিব লাগে। অইল বেছি খালে আপোনাৰ দেখা গৈছে ভমিটিং বেছি হয়। 6 নম্বৰ কথা আপুনি খেয়াল ৰাখিব, যিখিনি খানাত আপোনাৰ খুব বেছি চেণ্ট পায়, গোন্ধ পাই আছে, এইখিনি খানা আপুনি যিমান পাৰে কম খাব লাগে। আৰু লাষ্টৰ কথা, ডক্টৰে দিয়া ভমিটিঙৰ মেডিচিনটো সদায় ৰাতি শোৱাৰ আগতে আপুনি 2টাকৈ টেবলেট খাব লাগিব।